মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ এবাৰ এজন চিকিৎসকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কিয়নো চাকৰি এৰিবলৈ সাজু হৈছে আৰু একমাত্ৰ জুবিন গাৰ্গৰ যে ন্যায় প্ৰক্ৰিয়া হেয়া অতি লেহেমীয়া হোৱাৰ ক্ষোভতে চিকিৎসকে চাকৰি ত্যাগ কৰিবলৈ সাজু হৈছে পুনৰে কৈছো জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হোৱাত অসন্তুষ্ট হৈ পৰিছে এজন চিকিৎসক আৰু এজন চিকিৎসক এতিয়া অসন্তুষ্ট হৈ পৰিছে কিয়নো জুবিন গাৰ্গক হেৰুৱাই এতিয়া জুবিন অনুৰাগী ম্ৰিয়মান হৈ পৰিছে জুবিন অনুৰাগী ম্ৰিয়মান হৈ পৰিছে আৰু এবাৰ এজন চিকিৎসকে চাকৰি এৰিবলৈ সাজু হৈছে চিকিৎসকজনৰ নাম ইতিমধ্যে মৃন্ময় হাজৰিকা বুলি জানিব পৰা গৈছে মৃন্ময় হাজৰিকা ইতিমধ্যে অব্যাহতি পত্ৰ দাখিল কৰিছে কিন্তু সেই অব্যাহতি পত্ৰ দিয়া হৈছে অব্যাহতি পত্ৰ দিছে কিন্তু জুতিয়া সঞ্চালকলৈ যি অব্যাহতি পত্ৰ প্ৰেৰণ কৰিছে এই পৰ্যন্ত গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে পুনৰ উল্লেখ কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো আৰু এইদৰে চলি আছে আইনী যুঁজখন সমান্তৰালভাৱে চলি গৈছে আৰু লগতে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজি 25টা দিন ইতিমধ্যে উকলি গ'ল গতিকে তেনেকুৱা সময় দেখিবলৈ পোৱা গৈছে যে এয়া অতি মন্থৰ অতি লেহেমীয়া হৈ পৰিছে এয়া মৃত্যুৰ তদন্ত এতিয়া অতি লেহেমীয়া হৈ পৰিছে আৰু ইয়াকে লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে এজন চিকিৎসক আৰু লখিমপুৰৰ এজন চিকিৎসকে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চাকৰি এৰিবলৈ সাজু হৈছে আৰু ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলি গৈছে CIDৰ SITয়ে জুবিন গাৰ্গৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ যি আইনী যুঁজ এই আইনী যুঁজখন চলাই গৈছে আৰু সমান্তৰালকৈ অসমবাসীয়ে এতিয়া ন্যায়ৰ দাবী অব্যাহত ৰাখিছে আৰু তেনে সময়তে এনেধৰণৰ কথা পোহৰ ৰাখিছে যে এজন চিকিৎসক এতিয়া অসন্তুষ্ট হৈ পৰিছে আৰু চিকিৎসকজনে চাকৰি এৰিবলৈ এতিয়া অব্যাহতি পত্ৰ দাখিল কৰিছে লখিমপুৰৰ এজন চিকিৎসকে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে আৰু ইফালে আছে ৰাজ্যজুৰি চলিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ যিখন যুঁজ সেই যুঁজখন চলি আছে ডিজিটেল আন্দোলন চলি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিদিনে লিখি গৈছে গতিকে যিখন ডিজিটেল যুদ্ধ সেই যুদ্ধখন অব্যাহত আছে ন্যায়ৰ দাবীত এতিয়া প্ৰতিদিনে অসমবাসীয়ে এতিয়া ন্যায় বিচাৰিছে আৰু দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী ব্যক্তিয়ে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে সামাজিক মাধ্যমত আৰু এই প্ৰতিবাদ ৰাজতে ন্যায়ৰ সেই যুঁজখন চলাই গৈছে অনুৰাগীয়ে আৰু তেনেকুৱা সময়তে লখিমপুৰৰ পৰা আহি পৰিছে এই ডাঙৰ খবৰটো আৰু জুবিন গাৰ্গৰ ন্যায়ৰ যি প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত এতিয়া অসন্তুষ্ট হৈ পৰিছে এইজন চিকিৎসকে আৰু এইদৰে অসন্তুষ্ট হৈ ইতিমধ্যে দাখিল কৰিছে অব্যাহতি পত্ৰ লখিমপুৰৰ এই চিকিৎসকজনে যুটীয়া স্বাস্থ্য সঞ্চালকৰ ওচৰত এই অব্যাহতি পত্ৰ দাখিল কৰিছে পুনৰলৈ কৈছো লখিমপুৰৰ এই চিকিৎসকজনে যুটীয়া স্বাস্থ্য সঞ্চালকৰ ওচৰত এতিয়া অব্যাহতি পত্ৰ দাখিল কৰিছে কিন্তু এই অব্যাহতি পত্ৰ গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে পুনৰলৈ কৈছো এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চাকৰি ত্যাগ কৰিবলৈ সাজু হৈছে এজন চিকিৎসকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এতিয়া অসন্তুষ্ট হৈ পৰিছে লখিমপুৰৰ এজন চৰকাৰী চিকিৎসক আৰু দাখিল কৰিছে অব্যাহতি পত্ৰ আৰু এতিয়া এইদৰে দেখিবলৈ পোৱা গৈছে যিখন যুঁজ সেই যুঁজ চলি আছে আইনী যুঁজখন চলি আছে কিন্তু সেই তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া হোৱাত এতিয়া অসন্তুষ্ট হৈ পৰিছে এই চিকিৎসকজন চাকৰি এৰিবলৈ এইদৰে সাজু হৈছে ইছলামপুৰৰ ৰাজ্যিক চিকিৎসালয়ৰ ডাক্তৰ মৃন্ময় হাজৰিকা আৰু এইদৰে লখিমপুৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত ইতিমধ্যে মৃন্ময় হাজৰিকাই দাখিল কৰিছে অব্যাহতি পত্ৰ কিন্তু এই অব্যাহতি পত্ৰ এই পৰ্যন্ত গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত